অৰুণোদয় আঁচনিৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকল মানুহৰ ৰেচন কাৰ্ড আছে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই সেইসকলৰ কাৰণে কিন্তু এতিয়া ভাল খবৰ আহি গ'ল। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, আপোনালোকে বিধৱা মহিলা হয়, হেণ্ডিকেপ মানুহ হয়, অথবা আপোনালোকে দুখীয়া মানুহ হয়, আপোনালোকে অৰুণোদয় আঁচনি পাব লাগে। কিন্তু এতিয়ালৈকে আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰা নাই। এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া আপোনালোকে কেনেকৈ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব, আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া এইবাৰ যিসকলে অৰুণোদয় আঁচনি লাভ কৰা নাই বা এইবাৰ নতুনকৈ আবেদন কৰিছিল কিন্তু লিষ্টত নাম অহা নাই, এতিয়া কিন্তু সেইসকল লোকে অৰুণোদয় আঁচনি পাব লাগিব। এতিয়া কিন্তু আপোনাৰ ৰেচন কাৰ্ড থাকিব লাগিব। যিসকল মানুহৰ ৰেচন কাৰ্ড নাই সেইসকলে কিন্তু অৰুণোদয় আঁচনি লাভ নকৰিব। এইবাৰ কিন্তু ৰেচন কাৰ্ড অনুযায়ী অৰুণোদয় আঁচনি হ'ব। প্ৰতিটো ৰেচন কাৰ্ডত কিন্তু এটাকৈ অৰুণোদয় আঁচনি হ'ব। যদি আপোনালোকৰ এটা ৰেচন কাৰ্ডত বা আপোনাৰ পৰিয়ালৰ সকলো মানুহৰ নাম আছে, তেনেহ'লে কিন্তু আপোনালোকে খালি এজনে অৰুণোদয় আঁচনি লাভ কৰিব। বহুতে কিন্তু আগত এটা ৰেচন কাৰ্ড দি দুটাকৈ অৰুণোদয় আঁচনি লাভ কৰিছে, কিন্তু এইবাৰ এইটো নহ'ব। এইবাৰ কিন্তু এটাকৈ ৰেচন কাৰ্ডত এটাকৈ অৰুণোদয় আঁচনি হ'ব। আৰু যিসকল দুখীয়া মানুহ বা বিধৱা মানুহ অৰুণোদয় আঁচনি পাব লাগে কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই বা অৰুণোদয় আঁচনিৰ ফৰ্মটো লাভ কৰা নাই, এইবাৰ কিন্তু সেইসকল লোকে অৰুণোদয় আঁচনি লাভ কৰিব। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, ৰেচন কাৰ্ড আছে, বিধৱা মহিলা বা হেণ্ডিকেপ মানুহ বা দুখীয়া মানুহ, এতিয়া কিন্তু সেইসকল লোকে অৰুণোদয় আঁচনি লাভ কৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে কেনেকৈ এপ্লিকেশ্যন কৰিব লাগিব জানি লওক। এতিয়া ফাৰ্ষ্ট আপোনালোকৰ সকলো ডকুমেণ্ট জেৰক্স কৰি লৈ ল'ব। আপোনাৰ ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক, লগতে লাগিব আপোনাৰ ৰেচন কাৰ্ড আৰু লাগিব আপোনাৰ 2 কপিকৈ ফটো। এতিয়া আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি লৈ অথবা আপোনালোকে আপোনাৰ পঞ্চায়ত অথবা আপোনালোকে আপোনাৰ যিটো ৱাৰ্ড মেম্বাৰ আছে তাত কিন্তু জমা কৰিব লাগিব। এইবাৰ কিন্তু বহুতো মানুহে আগত অৰুণোদয় আঁচনি লাভ কৰা নাই, এইবাৰ কিন্তু সেইসকল বিধৱা মহিলাই অৰুণোদয় আঁচনি লাভ কৰিব। যদি আপোনালোকে বিধৱা মহিলা হয় অথবা আপোনালোকে হেণ্ডিকেপ মানুহ হয় অথবা আপোনালোকে দুখীয়া মানুহ হয়, এতিয়ালৈকে আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰক। বৰ্তমান কিন্তু ডাইৰেক্ট এপ্লিকেশ্যন হৈ আছে বা ডাইৰেক্ট আপোনাৰ সকলো ডকুমেণ্ট জমা কৰি লৈ ল'ব, ডাইৰেক্ট আপোনালোকৰ নামটো ভেৰিফাই কৰি দিব। তাৰপিছত কিন্তু আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰক। ইতিমধ্যে কিন্তু আপোনাৰ পঞ্চায়তে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো আহি গৈছে। আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি লৈ আপোনালোকে আপোনাৰ পঞ্চায়তত যাই জমা কৰক। আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আজি অৰুণোদয় আঁচনিৰ কাৰণে এনেকৈ এপ্লিকেশ্যন কৰক। বৰ্তমান যিহেতু অৰুণোদয় আঁচনিৰ কাৰণে নতুন এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে, সেইকাৰণে আপোনালোকে অতি সোনকালে আপোনাৰ পঞ্চায়তত যাই অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। আজি